নমস্কাৰ ভিডিওটি ক্লিক কৰাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জনাইছো বহুদিনে হ'ল ভিডিও বনোৱা নাছিলো আপোনালোকে ভাবিছে মইনো কিহৰ কাৰণে ভিডিওবোৰ বনোৱা নাই কাৰণ মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে ঘৰত আছিলো আৰু যাৰ কাৰণে সোশ্যাল মিডিয়াৰ পৰা বহু আঁতৰত আছিলো কাইলৈ গুৱাহাটীলৈ যাম ভাবিলো ঘৰ আগফালে থকা পথাৰখনলৈ এবাৰ আহো আৰু এবাক চাই যাওঁ আৰু সেই সুযোগতে এটা ভিডিও বনালো আছো মই এতিয়া মোৰ ঘৰৰ আগফালে থকা পথাৰখনত আৰু দেখিছে আমাৰ পথাৰখন বৰ আহল বহৰ বৰ ধুনীয়া আৰু এই পথাৰখনৰ সৈতে মোৰ এটা ইমোশন আছে ইমোশনটো বাৰু পাছত কম এবাৰ গম পাইনে আমাৰ ঘৰৰ আগফালে থকা গোটেই পথাৰডৰাত তিলৰ খেতি কৰিছে ইয়াৰ আগে পিছে মা নহলে শৰীৰৰ খেতিহে কৰিছিল এবাৰ গোটেই পথাৰডৰাত এবিঘা বা দুবিঘা নহয় যিমান দূৰলৈকে দেখিছে গোটেই তিলৰ খেতি কৰিছে তিলত বোলে বেছি লাভজনক হয় সেইবাবে এবাৰ ঘৰৰ মানুহে সিদ্ধান্ত ল'লে যে তিলৰ খেতি কৰিব তাৰ সমান্তৰালকৈ চাওকচোন ইমান ধুনীয়া হৈছে ন খেতিডৰা বৰ ডাঠ হৈছে দেখুৱাই আছে যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে তিলৰ খেতি এতিয়া আহিছোঁ মেইন কথাটোলৈ মানে মই কৈছিলোঁ নহয় এই পথাৰখনৰ সৈতে মোৰ এটা ইমোশন জড়িত হৈছে ইমোশনটো হৈছে এনেকুৱা মোৰ এতিয়া যৌৱন কিন্তু মোৰ ইয়াৰ যিটো শৈশৱ আছিলে বা ল'ৰালিৰ ধেমালি গোটেই সময়খিনি মই ইয়াতে পাৰ কৰিছোঁ অৰ্থাৎ মই যেতিয়া সৰু আছিলোঁ লগ সমনীয়াৰ সৈতে ইয়াত ক্ৰিকেট খেলিছিলোঁ আৰু আটাইতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কথাটো কি গম পায়নে এই তিলডৰা য'ত শেষ হ'বগৈ তাত এটা প্ৰকাণ্ড পুখুৰী আছে সেই পুখুৰীটোত আমি সাঁতুৰিছিলোঁ সাঁতোৰৰ প্ৰতিযোগিতা কৰিছিলোঁ এতিয়া পিছে গাঁৱৰ ল'ৰাবোৰে ইয়াত সাঁতোৰে নহ'লে এই খেতিবোৰ যেতিয়া চপাব তেতিয়া গৰু ছাগলী এৰাল দিয়াই আৰু গৰু ছাগলীয়ে পানী তাতেই খায় মই কৈছোঁ ইয়াত মোৰ এটা বহু ধুনীয়া এটা স্মৃতি জড়িত হৈছে মোৰ কাষতে এখন ডাঙৰ প্ৰকাণ্ড মানে হাবি এখন আছে জংঘল তাত মই আগতে লুকা ভাকু খেলিছিলোঁ আৰু যদি অলপমান আগলৈ যায় তাত এটা প্ৰকাণ্ড প্লেটফৰ্ম আছিলে সেই প্লেটফৰ্মটোত মানে এতিয়াও আছে তাত বালি ধেমালি খেলিছিলোঁ গোটেই পথাৰখনৰ সৈতে মোৰ এটা বেলেগ এটা সম্পৰ্ক আছে ইয়াত মই যিটো গাঁৱৰ ল'ৰা সহজ সৰল এই পৰিৱেশটো মই বৰ ভাল পাওঁ মাটিৰ গোন্ধ আচল ইয়াতহে মই বিচাৰি পাওঁ মই আপোনালোকক বেক কেমেৰা থ্ৰুৱেদি অলপমান দেখুৱাম আৰু চাওকচোন বেক কেমেৰা থ্ৰুৱেদি ইমান ধুনীয়া আমাৰ পথাৰখন আহল বহল চাওকচোন যিমান দূৰলৈকে দেখিছে সেউজীয়া আৰু সেউজীয়া এইফালে এখন হাবি আছে প্ৰকাণ্ড আৰু এইফালে এখন আছে প্ৰকাণ্ড হাবি আৰু মই কৈছিলোঁ নহয় প্লেটফৰ্মটোৰ কথা সৰুটো দেখিছেনে কলগছ যে এইবোৰ দেখিছে মচ গছ সেইটোৱে হৈছে আমাৰ প্লেটফৰ্মটো এতিয়া পিছে বৰ হাবি জংঘলে আৱৰি ধৰিছে তাতে আমি বহুত বালি ধেমালি খেলিলোঁ আৰু ইমান ধুনীয়া আমাৰ পথাৰখন আৰু মই কৈছোঁৱেই এবাৰ যিহেতুকে আমাৰ তিলৰ খেতি কৰিছে যিমান দূৰলৈকে দেখিছে তালৈকে কেৱল তিল আৰু অলপমান যদি আমি খোজকাঢ়ি গৈ থাকোঁ সৌ অলপ দূৰ গ'লেই পামগৈ মই যিটো অলপ আগত কৈছিলোঁ পুখুৰীটোৰ কথা সেই পুখুৰীটো আছে সেই পুখুৰীটোৰ সৈতেও মোৰ এটা বেলেগ এটা সম্পৰ্ক কাৰণ মই তাতেই সৰুতে মই নহয় একচুৱেলি আমাৰ গাঁৱৰ মোৰ লগ সমনীয়া গোটেইবোৰে তাতে আমি সাঁতুৰিছিলোঁ ইমান এটা ধুনীয়া মধুৰ সম্পৰ্ক এই পথাৰখনৰ সৈতে আছে কাইলৈ যিটোকে মই কৈছোঁ গুৱাহাটীলৈ যাম তাৰ আগমুহূৰ্তত এটা ভিডিঅ' কৰিলোঁ ভিডিঅ' মানে মই চাবলৈ আহিলোঁ আৰু ভাবিলোঁ মনৰ কথাকেইটা শ্বেয়াৰ কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ এই আমাৰ সেউজীয়া ধুনীয়া পথাৰখন আৰু সেই বুলি ভাবিয়ে কেমেৰাটো অন কৰিলোঁ আৰু আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু সৌৱা চাওকচোন লাহে লাহে মই যেতিয়াকৈ এতিয়া সন্ধিয়া পৰত আহিছোঁ 5টা বাজিব এতিয়া সৌৱা লাহে এতিয়া দিনটো ছুটি লাহে লাহে আন্ধাৰ হ'ব তথাপিও সৌখন দলপাৰ পথাৰ বুলি কয় ইমান ধুনীয়া লাগিছে নহয় চাওকচোন তাত পিছে বেছিকেলি মানে বিশেষকৈ তাত ধানৰ খেতি কৰে আৰু অলপ দূৰ যদি আমি আগলৈ যাওঁ তাত কুঁহিয়াৰ খেতি কৰে অৰ্থাৎ আমাৰ গাঁৱৰ লোকসকলে ইয়াত বিভিন্ন ধৰণৰ খেতি কৰে ইয়াত যিমান দিনলৈকে দেখিছে এতিয়া ইয়াত পিছে গোটেই আমাৰ তিল খেতি কৰিছে আৰু অলপ দূৰ গ'লে এই যে দেখিছে জেওৰা জপনা দি থোৱা হৈছে তাত আকৌ এবাৰ সৰিয়হৰ খেতি কৰিছে আজিৰ এই ভিডিঅ'টো বনোৱাত মোক সহায় কৰিলে আমাৰ ভাইটি মানে সৰু খুৰাৰ ল'ৰা ই ক্লাছ 7ত পঢ়ি আছে ই বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত পঢ়া শুনাটো ভাল আনহাতে ই বৰ ধুনীয়া অভিনয় কৰে এবাৰ ৰাসত ই নাৰায়ণৰ ভাও লৈছিলে আপোনালোকক মই নাৰায়ণৰ বচন এফাঁকিকে শুনাই দিম অলপমান গাই দিব পাৰিবি পাৰিম অঁ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ আৰু প্ৰলয়ৰ গৰাকী বুজা নাই মই চিন্তাৰ ঘোৰ ৰথন্তৰত পৰি কিয় আজি উভয়ে বিষাদিত মন বুজা নাই মই বিধাতাৰ মানস পটত উদ্ভাসিত হ'ব নেকি সৃষ্টিৰ কোনো এক নতুন পাতনি বুজা নাই মই এতিয়াও সংসাৰৰ অধীশ্বৰে নতুন কি আঁচনি তৰিছে বিশ্ব প্ৰলয়ৰ নতুন সূচনা বৰ ধুনীয়া ইয়াৰ পিছে মই ক্লিপটো আপোনালোকক দেখুৱাম ইয়াৰ পাছত ইয়াৰ ভিডিঅ' আছে আপোনাৰ মেইন যিটো কেৰেক্টাৰ নাৰায়ণত এই বৰ ধুনীয়া অভিনয় কৰিছে অনন্ত সজ্জাত ৰাসত এইবাৰ সেইটো আপোনালোকক দেখুৱাম বাকী নামটো কৰিলে ভাল হয় নমস্কাৰ মোৰ নাম শ্ৰী জিমুত্ত কমল বৰা এই জিমুত্ত কমল বৰা ইয়াৰ নাম বাকী আপোনালোকৰ বচন ভাগি কেনেকুৱা লাগিলে তলত কমেণ্ট কৰি জনাব ভিডিঅ'টো ইমানতে সামৰিব লাগিব ইতিমধ্যে বৰ দীঘলেই হ'ল আৰু তাতে গম পায়নে
দিনবোৰ বৰ ছুটি পথাৰত কিমান সময় হ'ল গমেই নাপালোঁ আৰু অলপমান খোজকাঢ়ি যাব লাগিব কাৰণ পথাৰখন আমাৰ ঘৰৰ পৰা অলপমান দূৰত আছে ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আজিলৈ বিদায় মাগিছোঁ বাই 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 পুনৰবাৰ এটা ভিডিঅ' লগ পাম আজিলৈ মানে ধন্যবাদ